নমস্কাৰ নতুনটা ভিডিঅলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেচন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু যিসকলে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সোনকালে সাবস্ক্ৰাইব কৰি ৰাখক যিহেতু সমৰ্থ পৰ্টেলৰ আজিৰ পৰা কলেজ সিলেকশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে নেক্সট আপোনালোকৰ কলেজ সিলেকশ্যনৰ পাছত আপোনালোকৰ মেৰিট লিষ্ট আহিব কেনেকৈ এডমিশ্যন অফাৰ একচেপ্ট কৰিব লাগিব আৰু আগন্তুক আহিবলগীয়া স্কলাৰশ্বিপ সমূহৰ ওপৰত ভিডিঅ' পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যাতে নটিফিকেশ্যনটো আপুনি সকলোতকৈ আগত লাভ কৰে সমৰ্থ পৰ্টেলত কলেজ সিলেকশ্যন প্ৰক্ৰিয়া কালিৰ পৰা আৰম্ভ হৈছে কালি ৰাতি 10টা বজাৰ পৰা আৰম্ভ হৈছে যে লিংক এক্টিভ হৈছে আগতকে ডেস্কবৰ্ডটো চেঞ্জ হৈছে নিশ্চয় দেখিছে আপোনালোকে সিলেকশ্যন প্ৰগ্ৰাম সাবমিট এপ্লিকেশ্যন লগতে কনফাৰ্ম এডমিশ্যন তিনটা অপচন আছে এতিয়া আপোনালোকে কিদৰে কৰিব লাগিব সম্পূৰ্ণ প্ৰক্ৰিয়াটো ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আৰু যিসকলে ভাবি আছিলে যে 12 তাৰিখৰ পাছত ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া বন্ধ হৈ যাব তেনেকুৱা কথা নহয় ৰেজিষ্ট্ৰেচন কৰা লাষ্ট ডেটটো হৈছে 22 মে ঠিক আছে 22 মে লৈকে যেহেতু প্ৰগ্ৰাম সিলেকশ্যন চলিব আপোনালোকৰ ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো 22 মে লৈকে চলিব প্ৰথমতে মই টাইমলাইনটো এবাৰ আপোনালোকক দেখুৱাই লৈছো 11 এপ্ৰিলৰ পৰা আপোনালোকৰ সমৰ্থ পৰ্টেলৰ ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল 12 ৰ পৰা 22 তাৰিখ অৰ্থাৎ কালিৰ পৰা আপুনি 22 তাৰিখলৈকে আপোনাৰ যে প্ৰগ্ৰাম সিলেকশ্যন আছে যিখিনি আপুনি সাবজেক্ট লব বিএ পঢ়িব নে বিএসসি কৰিব নে বিকম কৰিব আৰু বিএ কৰিলে মেজৰ কি লব মাইনৰ কি লব এইখিনি আপোনালোকে 22 তাৰিখলৈকে সিলেক্ট কৰিব পাৰিব কোনখন কলেজত পঢ়িব কোনখন ইউনিভাৰ্চিটিত পঢ়িব এই গুটি কামখিনি আপোনালোকে 22 তাৰিখলৈকে কৰিব পাৰিব ঠিক আছে যিসকলৰ ডকুমেন্ট অহা নাই ইনকাম সাৰ্টিফিকেট অহা নাই পিআৰসি অহা নাই মই আগতেই কৈছো যিখিনি ডকুমেন্ট আপলোড কৰিবলৈ কৈছে সেইখিনিয়ে কৰিব যদি ইন কেছ আপুনি ডমিচিলৰ ঠাইত আধাৰ কাৰ্ড দি দিছে পাছত কিন্তু আপোনালোকৰ লাগিব পাছত আপোনালোকৰ ৰি-আপলোড কৰিবলৈ আহিবও পাৰে সেইবাবে কৈছো ডকুমেন্টখিনি ৰেডি কৰি ৰাখক ইনকাম সাৰ্টিফিকেট ফ্ৰী এডমিশ্যনৰ সময়ত লাগিবই বহুতে ৰেচন কাৰ্ড দি দিছে কিন্তু তাৰ পাছতো কৈছো যে ইনকাম সাৰ্টিফিকেটখন লাগিব তাৰ বাবে আপোনালোকে অনলাইন এপ্লাই কৰক যদি নিজে পৰা নাই সিএসসি চেণ্টাৰত যাওক আপোনালোকে আৰু ইন কেছ যদি আপুনি ৰেজিষ্ট্ৰেচন কৰোতে কিবা ভুল কৰিলে তেনেহলে 23 24 25 3 দিন সময় দিছে আপোনালোকক কাৰেকচন কৰিবলৈ সকলো বস্তু আপুনি কাৰেকচন কৰিব পাৰিব এই 3 দিনত 23 24 আৰু 25 তাৰিখে আপোনালোকে কাৰেকচন ইনটো খোল খাব আপোনালোকে কাৰেকচন কৰিব পাৰিব এতিয়া প্ৰগ্ৰাম সিলেকশ্যন কলেজ সিলেকশ্যনৰ বাবে আপুনি কি কৰিব প্ৰথমতে লগইন অপচনটো ক্লিক কৰিব লগইন অপচনটো ক্লিক কৰাৰ পাছত আপোনাৰ যেটো ইমেইল আইডি আৰু পাসওয়াৰ্ড বা আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছিল সেইটো আৰু পাসওয়াৰ্ডটি দি আপুনি লগইন কৰিব লাগিব লগইন কৰাৰ পাছতহে আপোনাৰ এই প্ৰগ্ৰাম সিলেকশ্যনৰ ষ্টেপখিনি আপোনালোকে কৰিব পাৰিব লগইন কৰা লিংকটো বহুতে বিচাৰি পোৱা নাই বহুতে আগৰ বছৰ লিংকটো ওপেন কৰি আছে গুগলত ডাইৰেক্ট সাৰ্চ কৰি দিছে লিংকটো মই ভিডিঅৰ ডেসক্ৰিপচনত দি দিছো আপুনি তাত ক্লিক কৰক তাত ক্লিক কৰিলে আপোনালোকৰ ডাইৰেক্ট লগইন হৈ যাব মোবাইলতো কৰিব পাৰিব আপোনালোকে মোবাইলত খালি ডেস্কটপ মোডটো অন কৰি ল'ব তেতিয়া কৰিবলৈ সুবিধা হ'ব নহলে কেইবাটাও অপচন আপোনালোকৰ ভিজিবল নহয় মোবাইলত ঠিক আছে এতিয়া মই লগইন কৰি দেখুৱাই দিছো লগইন অপচনটো যেতিয়া আপুনি ক্লিক কৰিব তেতিয়া আপোনালোকৰ দেখিছে এন্টাৰ ৰেজিষ্টাৰ নাম্বাৰ অৰ ৰেজিষ্টাৰ্ড ইমেইল আইডি আৰু পাসওয়াৰ্ডটো দিব লাগিব যদি পাসওয়াৰ্ড পাহৰি ইন কেছ আপুনি যদি পাসওয়াৰ্ডটো পাহৰি গৈছে ৰেজিষ্ট্ৰেচন কৰোতে কি দিছিলে বা কেফেত যদি কৰিছিলে তেওঁলোকে পাসওয়াৰ্ডটো কি দিলে পাহৰিলে ৰিসেট পাসওয়াৰ্ড বা ফৰগট পাসওয়াৰ্ডৰ অপচনটো পাব তাত আপোনাৰ নিজৰ ইমেইল আইডি দিলে ক্যাপচাৰ দিলে সেন্ড কৰি দিলে ইমেইল আইডিত এটা ওটিপি যাব ওটিপিটো ফিল আপ কৰি আপোনালোকে পাসওয়াৰ্ডটো ৰিসেট কৰি ল'ব পাৰিব তাৰপিছত ইমেইল আইডি বা ৰেজিষ্ট্ৰেচন নাম্বাৰ পাসওয়াৰ্ড ফিল আপ কৰি যেটো ক্যাপচাৰ কোড আছে সেইটো ফিল আপ কৰি যেতিয়া আপুনি লগইন অপচনটো ক্লিক কৰিব আপোনাৰ ডেস্কবৰ্ডটো এডৰে শো কৰিব আগতকে যথেষ্ট বেলেগ কৰিছে ডেস্কবৰ্ডটো নিশ্চয় আপোনালোকে দেখিয়ে গম পাইছে ইয়াত ভালেমানখিনি অপচন আছে সেইটো কাৰণে কৈছো আপোনালোকে ভালদৰে ভিডিঅ চাওক মাই প্ৰফাইল অপচনটো যেতিয়া আপুনি কমপ্লিট বুলি লিখা আহিব তেতিয়া গম পাব যে আপোনাৰ ৰেজিষ্ট্ৰেচনটো কমপ্লিট হৈছে বহুতে খুদি আছিল আগৰ স্ক্ৰিনশ্বট দিছে প্ৰফাইলটো কমপ্লিট নকৰাকে খুদি আছিল যে প্ৰফাইলটো কমপ্লিট হৈছে নেকি এটা প্ৰফাইলটো কমপ্লিট কেনেকৈ হ'ল কেনেকৈ গম পাব মাই প্ৰফাইলটো যেতিয়া কমপ্লিট বুলি লিখা থাকিব তাৰ পাছত মাই এপ্লিকেশ্যন এটা অপচন আছে যেটো এক্টিভ হৈছে বৰ্তমান যেটো কলেজ সিলেকশ্যন প্ৰক্ৰিয়া লিংক আপাৰ আইডি আপাৰ একাউন্ট লিংক কৰা এইখিনি অপচন আছে এইখিনি আপুনি কৰিব লাগিব ঠিক আছে আপাৰ আইডি কেনেকৈ লিংক কৰিব এইখিনি ওপৰত মই নেক্সট ভিডিঅত দেখুৱাই দিম আপোনালোকক তাৰ পাছত ভিউ প্ৰফাইলত গৈ আপোনালোকে প্ৰফাইলটো চেক কৰিব পাৰিব এড বেংক ডিটেইলছ আপোনাৰ নিজৰ বেংক একাউন্ট আপোনালোকে খুলিব লাগিব এতিয়া নিজৰ যদি বেংক একাউন্ট নাই বেংক একাউন্ট খোলক এড বেংক ডিটেইলছত গৈ আপোনালোকে নিজৰ বেংক একাউন্ট এড কৰিব লাগিব ঠিক আছে তাৰ ভিউ স্পৰ্টছ কোটা আছে তাৰ পাছত আপোনালোকৰ এড হোষ্টেল ডিটেইলছ আছে যদি হোষ্টেলত পঢ়িবলগীয়া হয় হোষ্টেল যদি আপোনাৰ প্ৰয়োজন হয় এড হোষ্টেল ডিটেইলছ কৰিব লাগিব তাৰ পাছত তিনটা ষ্টেপ আছে প্ৰথমে সিলেক্ট প্ৰগ্ৰাম তাৰ পাছত সাবমিট এপ্লিকেশ্যন তাৰ পাছত আহিব কনফাৰ্ম এডমিশ্যন যেটো পাছত হ'ব ঠিক আছে এডমিশ্যন অফাৰটো এটা পৰৱৰ্তী সময়ত আহিব যেতিয়া আপোনালোকৰ মেৰিট লিষ্ট আহিব তেতিয়া আপোনালোকৰ এডমিশ্যন অফাৰটো আহিব ভিউ প্ৰফাইলত গৈ মাই প্ৰফাইলত গৈ আপোনালোকে চেক কৰিব পাৰে আপোনাৰ সম্পূৰ্ণ প্ৰফাইলটো সকলো ঠিক আছে নে নাই ইন কেছ যদি কিবা ভুল হৈছে তেনেহলে চিন্তা নকৰিব 23 24 25 তাৰিখে আপুনি কাৰেকচন কৰিব পাৰিব তাৰ পাছত আছে ডকুমেন্ট ৰি-আপলোড কি বস্তু আপোনালোকে হয়তো বহুতে ভাবিছে যে ডকুমেন্টখিনি মই ৰি-আপলোড কৰিব লাগিব নেকি তেনেকুৱা নহয় যেতিয়া আপোনাৰ ধৰি লওক আপুনি ইনকামৰ জেগাত ৰেচন কাৰ্ড দিছে
আপোনাৰ ডমিচিয়েলৰ জেগাত কিবা বেংক একাউণ্ট দি দিছে বা বেলেগ ডকুমেণ্ট দি দিছে তেনে ক্ষেত্ৰত কি কৰিব লাগিব তেনে কি কৰিব হায়াৰ এডুকেশ্যনে আপোনাৰ ডকুমেণ্টটো ৰিভাৰ্ট কৰি দিব তেতিয়া আপুনি ৰি আপলোড কৰিব লাগিব সেইবাবে কৈছোঁ যদি আপুনি ভুল ডকুমেণ্ট আপলোড কৰিছে পাছত আপোনালোকক সেইটো ৰিভাৰ্ট কৰি দিব আপুনি আকৌ আপলোড কৰিব লাগিব সেইবাবে যদি ইনকম উলিওৱা নাই সোনকালে উলিয়াওক ডমিচিয়েল চাৰ্টিফিকেট যদি উলিওৱা নাই সোনকালে উলিয়াই লওক ঠিক আছে আৰু যিটো আইডি প্ৰুফ আপুনি সিলেক্ট কৰিছে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে সেইটোহে আপোনালোকে ইয়াত আপলোড কৰিব তাৰপাছত কি কৰিব এপ্লাই ইন কলেজ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব তাৰপাছত প্ৰগ্ৰেম চিলেকশ্যনৰ পেজটো খোল খাব ইয়াত আহি গৈছে চিলেক্ট দ্য প্ৰগ্ৰাম ইউ ৱান্ট টু এপ্লাই এডমিশ্যন মোডটো প্ৰথমতে আপোনালোকে চিলেক্ট কৰিব লাগিব কি আহিছে অপশ্যন মই দেখুৱাই দিছোঁ আপোনালোকে এইদৰে কৰি গ'লেই হ'ল নন চিউটি দেখিছে যিহেতু বৰ্তমান নন চিউটিখিনিহে এডমিশ্যন ষ্টাৰ্ট হৈছে সেইবাবে আপোনালোকৰ নন চিউটিটো আহিব যিসকলে চিউটি এক্সাম দিছে চিউটি এক্সামৰ পৰা কৰিম বুলি ভাবিছে তেওঁলোকে টাইমলাইনটো এবাৰ চাই ল'ব পাৰে তেওঁলোকৰ কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু চিউটি যিসকলে দিছে তেওঁলোকেও নন চিউটিত এপ্লাই কৰিব পাৰিব তাৰপিছত আহিব ইউনিভাৰ্চিটিটো আপোনালোকে চিলেক্ট কৰিব লাগিব মই ডিব্ৰুগড় ইউনিভাৰ্চিটি চিলেক্ট কৰি লৈছোঁ যিহেতু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজত এপ্লাই কৰিম তাৰপাছত আহিব কলেজটো চিলেক্ট কৰিব লাগিব ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা আপুনি কোনখন কলেজত এপ্লাই কৰিব এনেকুৱা নহয় যে কেৱল ডিব্ৰুগড়হে হৈ আছে আপুনি গুৱাহাটী হওক আপোনাৰ যিমানকেইখন ইউনিভাৰ্চিটি আছে সেই গোটেইকেইখনৰে অনলাইন এপ্লাই চলি আছে আপোনালোকে তাত ইউনিভাৰ্চিটিটো চিলেক্ট কৰিলে হৈ যাব মই ডিব্ৰুগড়টো চিলেক্ট কৰি লৈছোঁ তাৰপাছত মই কেবি কলেজ তিয়কখন চিলেক্ট কৰিছোঁ ঠিক আছে আপুনি যোনখন কলেজত পঢ়িব বিচাৰে আপুনি সেইখন কলেজ চিলেক্ট কৰি ল'ব প্ৰগ্ৰেম লেভেলটো আছে বেচেলৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম এইটো আপোনালোকে সেইটোৱে চিলেক্ট কৰিব লাগিব বেচেলৰ ডিগ্ৰী যিহেতু কৰিব তাৰপাছত স্কিম টাইপটো আছে ইয়াত দুটা আছে NEP ষ্ট্ৰীম আৰু NEP ডিচিপ্লিন এই দুটা কি হয় ইয়াৰ পৰৱৰ্তী নেক্সট ভিডিঅ'ত মই ডিটেইলছত বুজাই দিম NEP ষ্ট্ৰীম আৰু NEP ডিচিপ্লিনৰ বিষয়ে আজি এইটো ভিডিঅ' বেছি দীঘল নকৰোঁ সেইবাবে NEP ষ্ট্ৰীমটো মই চিলেক্ট কৰি লৈছোঁ যিসকলে ডিগ্ৰী কৰিম বুলি ভাবিছে প্লেন ডিগ্ৰী BA BSc BCom মেজৰলৈ পঢ়িম বুলি ভাবিছে তেওঁলোকে NEP ষ্ট্ৰীমটো চিলেক্ট কৰিব ঠিক আছে বাকী NEP ডিচিপ্লিনটো কি হয় এইটো মই নেক্সট ভিডিঅ'ত বুজাই দিম আপোনালোকক তাৰপাছত আছে প্ৰগ্ৰেমত আপোনালোকৰ আহি যাব দেখিছে বেচেলৰ অফ আৰ্টছ আৰু বেচেলৰ অফ কমাৰ্চ সেই কলেজখনৰ আপোনালোকৰ যি বেচেলৰ ডিগ্ৰী আছে বেচেলৰ অফ আৰ্টছ আছে বেচেলৰ অফ কমাৰ্চ আছে সেইভাবে দুটা শ্ব' কৰিছে যদি আপুনি ছায়েন্সত পঢ়িম বুলি কৈছে ছায়েন্স চিলেক্ট কৰিব আৰ্টছত যদি পঢ়িম বুলি ভাবিছে আৰ্টছ চিলেক্ট কৰিব যদি কমাৰ্চত পঢ়িম বুলি ভাবিছে কমাৰ্চ চিলেক্ট কৰিব তাৰপাছতে আপোনালোকৰ কিছুমান PDF-ৰ লিংক জেনেৰেট হ'ব য'ত নেকি আপোনালোকৰ ইউনিভাৰ্চিটিৰ কথা আপোনালোকে চাব পাৰিব আৰু এই PDF-খিনিতে NEP ডিচিপ্লিন কি হয় NEP ষ্ট্ৰীম কি হয় আৰু লগতে আপোনালোকৰ সকলো এডমিশ্যন তথ্য এই PDF-খিনিতে পাই যাব কলেজ আৰু ইউনিভাৰ্চিটি দুয়োটাৰে আপোনালোকৰ যিখন মডিউল আছে সেই মডিউলখন আপোনালোকক আপলোড কৰি দিছে সেই লিংকটোত ক্লিক কৰি আপোনালোকে চাব পাৰিব দেখিছে তাৰপাছত যিখিনি পলিচি আছে সেইখিনি আপোনালোকে চাই ল'ব পাৰিব তাৰপাছত নেক্সট কৰি দিয়াৰ লগে লগে আপোনালোকৰ দেখিছে আপোনালোকৰ নেক্সট হৈ যোৱাৰ লগে লগে এতিয়া মেজৰ আৰু মাইনৰ ছাবজেক্টটো চিলেক্ট কৰিব লাগিব চিলেক্ট এডমিশ্যন স্কিম 1 মেজৰ 1 মাইনৰ এই অপশ্যনটোত আপোনালোকে টিক মাৰ্ক দিব লাগিব তাৰপাছত দিব লাগিব চিলেক্ট গ্ৰুপ ডিচিপ্লিন গ্ৰুপ আপোনালোকে প্ৰথম সেইটো চিলেক্ট কৰক তাৰপাছত ছাবজেক্ট 1ত আপুনি মেজৰ কি ল'ব সেইটো চিলেক্ট কৰিব লাগিব ইয়াত যিখিনি ছাবজেক্ট শ্ব' কৰিছে এইখিনি ছাবজেক্টহে ল'ব পাৰিব এই কলেজখনত যিখিনি ছাবজেক্ট আছে আপুনি সেইখিনিয়ে ল'ব পাৰিব আপুনি চাই ল'ব আপুনি মেজৰটো কি লয় ঠিক আছে ইয়াত আপোনালোকে ভালদৰে চাই লওক আপোনাৰ মেজৰটো কি ল'ব মই ইয়াত চিলেক্ট কৰি লৈছোঁ মেজৰটো মই ছ'চিয়লজি চিলেক্ট কৰিছোঁ তাৰপাছত আহিব চিলেক্ট গ্ৰুপ আপোনালোকৰ ছেকেণ্ড গ্ৰুপ যিটো মাইনৰ আছে সেইটো চিলেক্ট কৰিব লাগিব ইয়াত দেখিছে ইয়াত মই চিলেক্ট কৰিলোঁ ডিচিপ্লিন গ্ৰুপ পুনৰ ছাবজেক্ট 2 অৰ্থাৎ মাইনৰ ছাবজেক্টটো আপুনি কি ল'ব মেজৰটো চিলেক্ট কৰিলে ছাবজেক্ট 1ত তাৰপিছত মাইনৰ ছাবজেক্টটো কি ল'ব সেইটো আপোনালোকে ছাবজেক্ট 2ত চিলেক্ট কৰিব লাগিব ইয়াৰ পৰা আপোনালোকৰ আহি যাব ছাবজেক্টখিনি আপুনি যিটো ল'ম ভাবি আছে সেইটো আপোনালোকৰ নাথাকিবও পাৰে সেইবাবে আপোনালোকে ছাবজেক্টখিনি ভালকৈ চাই ল'ব মাৰ্কেটিং মেনেজমেণ্ট আছে ফাইনেন্স আছে এডুকেশ্যন আছে ইকনমিক্স আছে এডুকেশ্যন এইখিনি আছে আপোনালোকৰ মই যিখন কলেজত কৰি আছোঁ এতিয়া আপুনি যোনটো ইচ্ছা আপুনি যোনখনত কৰি আছে সেইখনত ছাবজেক্টখিনি ভালদৰে চাই চিতিহে আপোনালোকে চিলেক্ট কৰিব লৰালৰি নকৰিব ভুল নকৰিব আপোনালোকে ভাবিছে যে মই লৰালৈকে চিলেক্ট কৰি দিওঁ কিবা এটা পাছত শুদ্ধ কৰি ল'ম তেনেকুৱা হ'লে অলপ অসুবিধা হয় ঠিক আছে সেইবাবে কৈছোঁ ছাবজেক্টটো চিলেক্ট কৰাৰ আগত 10 বাৰ ভাবি চাওক যদি আপোনালোকে এইখিনিতে ৰৈ দিব বিচাৰে ৰৈ দিয়ক পাছত কৰিম যদি ভাবিছে পাছতো কৰিব পাৰিব এনেকুৱা নহয় যে আপুনি কণ্টিনিউ কৰিব লাগিব আপোনালোকে খালি ভালদৰে চাই চিতিহে ছাবজেক্টখিনি চিলেক্ট কৰিব ইয়াত মই এডুকেশ্যনটো চিলেক্ট কৰি লৈছোঁ তাৰপিছত মই প্ৰচিড অপশ্যনটোত ক্লিক কৰি দিম দেখিছে মেজৰ ছাবজেক্ট মাইনৰ ছাবজেক্ট কেনেকৈ চিলেক্ট কৰিব লাগে হয়তো আপোনালোকে গম পালে এইখিনি মোৰ চিলেক্ট কৰা হৈ গৈছে তাৰপিছত মই এতিয়া প্ৰচিড অপশ্যনটোত ক্লিক কৰিম প্ৰচিড অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত যিখিনি পাৰ্চনেল ডিটেইলছ আছে সেইখিনি আপোনালোকৰ ইয়াত আহিব প্ৰথমতে আপোনালোকৰ এবাৰ প্ৰিভিউ কৰিবলৈ আহিব আপুনি কি ছাবজেক্ট চিলেক্ট কৰিছে দেখিছে স্কিম চিলেকশ্যন প্ৰগ্ৰেম কি চিলেক্ট কৰিলে কোৰ্চ কি চিলেক্ট কৰিলে আৰু ষ্টেটাছটো বৰ্তমান নট ছাবমিটেড দেখুৱাব যিহেতু আপুনি ছাবমিট কৰাগে নাই সেইবাবে নট ছাবমিটেড দেখুৱাইছে এইটো কোনো চিন্তা কৰিবলগীয়া কথা নহয় এতিয়া আপোনালোকে কি কৰিব ইয়াৰ পাছত নেক্সট কৰি দিব ইয়াৰ পাছত নেক্সট কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিখিনি পাৰ্চনেল ডিটেইলছ আছে
সেইখিনি প্ৰিভিউ কৰিব লাগিব প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপুনি যিখিনি ডাটা ফিল আপ কৰিছিলে সেইখিনি প্ৰিভিউ কৰিবলৈ আহিব এতিয়া আপোনালোকে এইখিনি কাৰেকশ্যন কৰিব নোৱাৰে যদি ইনকেছ কিবা ভুল হৈ গ'ল আৰু বহুতে কি কৰিছে ডমিচিয়েল অফ আছামটো ন' কৰিছে তেনেকুৱা ভুল নকৰিব আপুনি অসমৰ স্থানীয় বাসিন্দা হয় নে নহয় সেইটো সোধা হৈছে সেইটো আপুনি ন' নকৰিব বহুতে ন' কৰি দিছে তাৰপাছত আহিব ক্লাছ 10 আৰু 12 দুইটাই ডাটাখিনি ফিল আপ কৰিব লাগিব ক্লাছ 10 আপুনি কেতিয়া পাছ কৰিছে কিন্তু বোৰ্ডৰ পৰা পাছ কৰিছে কি ডিভিজন পাইছে কোনখন স্কুল বা ইনষ্টিটিউটৰ পৰা পাছ কৰিছে আৰু ছাবজেক্ট কম্বিনেশ্যন ক্লাছ 10ত আপোনাৰ ছাবজেক্ট কি আছিলে আছামিজ ইংলিছ জেনেৰেল মেথছ জেনেৰেল ছায়েন্স এই গোটেইখিনি আপোনালোকে যিমানকেইটা ছাবজেক্ট আছিলে গোটেইখিনি ফিল আপ কৰিব লাগিব তাৰপাছত ক্লাছ 12 আপোনালোকে দিব লাগিব যিহেতু ৰিজাল্ট দিছে পাছ চিলেক্ট কৰিব তাৰপাছত আপোনালোকৰ ইয়াৰ অফ পাছিং আপোনালোকক কেতিয়া দিছিলে যিহেতু 2025 চনত 25 চনটো চিলেক্ট কৰিব তাৰপাছত আহিব बोर्ड यूनिवर्सिटी अपना कोनखन बोर्डर पास কৰিছে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল যেটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব পাৰিব তাৰপাছত আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ ৰুল নাম্বাৰ কোনখন ইনষ্টিটিউটৰ পৰা গৈছে আৰু সাবজেক্ট কম্বিনেশ্যন গুটেখিনি সাবজেক্ট দি দিব যেটো ফোর্থ সাবজেক্ট আছে হেটো ফিল আপ নকৰিলেও কোনো কথা নাই কিন্তু সাবজেক্ট কম্বিনেশ্যনত আপুনি লিখিব পাৰে কিন্তু লাষ্টত আৰু এটা অপচন আছে মই হেটো কৈ দিছো এইখিনি প্ৰথমতে আপুনি ফিল আপ কৰি লওক এইখিনি ইমান ক'বলগীয়া নাই যেহেতু এইখিনি নিজৰ মাৰ্কশিটখনতে গুটেখিনি আছে সেইবাবে কৈছো এইখিনি আপোনালোকে ভালদৰে ফিল আপ কৰক ভুল নকৰিব ৰুল নাম্বাৰটো প্ৰথমতে ৰুল তাপা নং ডেছ এডাল দি পেলাই নংটো ফিল আপ কৰি দিব অলৰেডি মই গুটেখিনি ফিল আপ কৰিছো সাবজেক্ট কম্বিনেশ্যনৰ মই গুটেখিনি সাবজেক্ট লিখিছো আসামিজ কমা ইংলিশ কমা এদৰে মই গুটেখিনি লিখি লৈছো তেনেকৈ ক্লাছ 12 মই গুটেখিনি ফিল আপ কৰিলো ইয়াত দেখিছে আপোনালোকে গুটেখিনি ডিটেইলছ আপোনালোকে ভালদৰে ফিল আপ কৰিব ভুল নকৰিব স্পেলিংখিনি আপোনালোকে ভালকৈ চাব ৰুল নাম্বাৰটো ভালকৈ চাব প্ৰথমতে ৰুল তাপা নংটো ডেছ এডাল দি পেলাই নংটো ফিল আপ কৰিব গুটেখিনি ফিল আপ কৰি হোৱাৰ পাছত আপোনালোকৰ ইয়াত দিয়া আছে দেখিছে সাবজেক্টখিনি আপোনালোকে দিব লাগিব নেম অফ দা সাবজেক্ট তাৰ পাছত আপোনালোকৰ অপটেন মাৰ্ক অৰ্থাৎ সেই সাবজেক্টটোত আপুনি 100 ভিতৰত কিমান পালে টোটাল মাৰ্কত 100 দিব আৰু অপটেন মাৰ্কত 100 ভিতৰত কিমান পালে হেতু ফিল আপ কৰিব ইয়াত পাঁচটা সাবজেক্ট ফিল আপ কৰিলে হ'ব ছটা ফিল আপ কৰিব নালাগে ছটা ফিল আপ কৰিলে আপোনালোকৰ পাৰ্সেন্টেজটো ইয়াত কমি যাব যেহেতু আপোনালোকৰ ফোর্থ সাবজেক্টটো কাউন্ট কৰা নহয় হেবে ফিল আপ কৰিব নালাগে যদি ইন কেছ ফিল আপ কৰি দিয়ে তেতিয়াও কোনো কথা নাই কিন্তু ফিল আপ নকৰাটো মোৰ মতে বেছি ভাল আপোনালোকৰ যেটো পাঁচটা সাবজেক্ট আছে এই পাঁচটা সাবজেক্টে ফিল আপ কৰিব গুটেখিনি ফিল আপ কৰি হৈ যোৱাৰ পাছত ভেৰিফাই কৰি পেলাই আপোনালোকে নেক্সট অপশনটো ক্লিক কৰি দিব দিছে একাডেমিক ডিটেইলছ সেভ সাকসেসফুল অৰ্থাৎ মোৰ যিখিনি একাডেমিক ডিটেইলছ আছে এই গুটেখিনি মোৰ সেভ হৈ গৈছে এইখিনি মোৰ সাবমিট কৰা হৈ গৈছে এতিয়া এইখিনিকে মই পুনৰ প্ৰিভিউ কৰিব লাগিব দিছে ইয়াত প্ৰিভিউ কৰা আপোনালোকে ভালদৰে চাব দুই তিনিবাৰলৈকে ভালদৰে চাব ভুল হোৱাৰ পাছত যেহেতু নিজে কাৰেকশ্যন কৰিবলৈ যথেষ্ট অসুবিধা হয় সেইবাবে কৈছো ভালদৰে চাই লওক যদি কিবা ভুল হৈ গ'ল ইন কেছ যদি কিবা ভুল হৈ গ'ল আপডেট অপশনটো তলত পাব আপডেট অপশনটো ক্লিক কৰি আপোনালোকে কাৰেকশ্যনটো কৰি ল'ব পাৰিব ঠিক আছে যদি সকলো ঠিকে আছে সকলো শুদ্ধ হৈছে তেনেহলে আপোনালোকে যেটো নেক্সট অপশন আছে নেক্সট অপশনটো ক্লিক কৰিব তাৰপাছত আছে আদাৰ ডিটেইলছ আপুনি যিখিনি ৰেজিষ্ট্ৰেচন কৰোঁতে ফিল আপ কৰিছিলে এইখিনি শ্ব' কৰিব সেইখিনি আপোনালোকে পুনৰ নেক্সট কৰি ল'ব ডকুমেণ্ট আপলোড অলৰেডি মই ডকুমেণ্ট আপলোড কৰি ৰাখিছোঁ দেখিছে কাষ্ট চাৰ্টিফিকেটৰ জেগাত মই কাষ্ট চাৰ্টিফিকেট দিছোঁ আইডি প্ৰুফ যেহেতু মই পান কাৰ্ড ফিল আপ কৰিছিলোঁ আইডি প্ৰুফত এইবাবে মই পান কাৰ্ডে আপলোড কৰিছোঁ ডমিচিলত মই PRC আপলোড কৰিছোঁ তাৰপাছত আপোনালোকৰ ক্লাছ 10ৰ মাৰ্কশ্বিট আৰু ক্লাছ 12ৰ মাৰ্কশ্বিট এই দুটা বস্তু PDF কৰি আপলোড কৰিব লাগিব PDF কৰা এপ আপোনালোকে বহুত পাই যাব বা গুগলত যদি সাৰ্চ কৰি দিয়ে JPG টু PDF কনভাৰ্ট তাতো আপোনালোকে যে ফটোখন ক্লিক কৰি আপলোড কৰি PDF হল বনাই ল'ব পাৰিব ইয়াত আপোনালোকৰ কেৱল PDF হে আপলোড হ'ব আৰু PDF টো 500 KB ভিতৰত হ'ব লাগিব ঠিক আছে Adobe Canva তেনেকুৱা এপ ডাউনলোড কৰক তাৰপাছত আপোনালোকে PDF টো তাত ফটো ক্লিক কৰি বা গেলেৰীৰ পৰা ফটোখন তালে নি পেলাই আপোনালোকে PDF টো বনাই ল'ব ঠিক আছে মাৰ্কশ্বিট কিখন ইয়াত আপলোড কৰি হৈ যোৱাৰ পাছত আপোনালোকে ভিউ অপশনটো পাব আই অপশন দিছে আই লোগোটো যদি আপুনি ক্লিক কৰি দিয়ে তেতিয়া আপোনাৰ মাৰ্কশ্বিটখন প্ৰিভিউ কৰিবলৈ আহিব আপুনি অনলাইন যিখন মাৰ্কশ্বিট ডাউনলোড কৰিছে সেইখনকে দিব স্ক্ৰিনশ্বট মাৰিছে যদি কপি কৰি ল'ব আৰু PDF কৰি যেটো আপলোড কৰিব লাগিব ডেসক্ৰিপচনত মই লিংকটো দি দিছো সেই লিংকটোত গৈ পেলাই আপোনালোকে মাৰ্কশ্বিটখন ডাউনলোড কৰি লওক মোৰ মাৰ্কশ্বিট দুইখন আপলোড কৰা হৈ গৈছে দেখিছে আৰু আগতে আপুনি আপলোড কৰা ডকুমেণ্টখিনি এতিয়া কাৰেকশ্যন কৰিব নোৱাৰে সেইখিনি কাৰেকশ্যন ইন ওপেন হ'লে পাৰিব প্ৰিভিউ অপশনটো ক্লিক কৰিব প্ৰিভিউ অপশনটো ক্লিক কৰাৰ পাছত আপোনালোকৰ সম্পূৰ্ণ ফৰ্মখন ৰেজিষ্ট্ৰেচনৰ পৰা এতিয়ালৈকে আপুনি যিমানখিনি কৰিলে সেই গুটেখিনি শ্ব' কৰিব প্ৰগ্ৰামত দেখিছে বেচেলৰ অফ আৰ্টছ CKB কলেজ ডিব্ৰুগড় ইউনিভাৰ্চিটি এপ্লিকেশ্যন ষ্টেটাছটো নট সাবমিটেড দেখুৱাই আছে যেটো আপুনি ফাইনেল সাবমিট কৰা নাই সেইবাবে নট সাবমিটেড দেখুৱাইছে সম্পূৰ্ণ ফৰ্মখন ভালদৰে প্ৰিভিউ কৰিব এতিয়া চাই লওক আপোনাৰ কিবা ভুল আছে নেকি ভুল যদি আছে আপুনি নোট কৰি ৰাখক যেতিয়া কাৰেকশ্যন উইণ্ডো ওপেন হ'ব তেতিয়া আপুনি কাৰেকশ্যনটো কৰি ল'ব মোৰ যিহেতু সকলো ডিটেইলছ শুদ্ধই আছিলে সেইবাবে আপোনালোকে ভালদৰে ইয়াত দেখিছে সাবমিট মই সাবমিট কৰি দিছো সাবমিট কৰি দিয়াৰ পাছত আপোনালোকে ভেৰিফাই কৰিব লাগিব আপুনি আকৌ আপোনালোকৰ ইয়াত ভেৰিফাই ডিটেইলছ কৰিবলৈ আহিব আপোনাৰ নামটো এইখিনি আহি যাব এইখিনি আপোনালোকে এইদৰে টিক মাৰ্কটো দি ল'ব গুটেইখিনিতে আপুনি টিক মাৰ্কটো দিব লাগিব তেতিয়া আপোনালোকৰ ফৰ্মখন সাবমিট হ'ব ইয়াত আপোনালোকক এইখিনি কনফাৰ্মেশ্যন লোৱা হৈছে যে আপুনি যিখিনি ফিল আপ কৰিছে এইখিনি শুদ্ধ হৈছে নে নাই হোৱা ভালদৰে চাই ল'ব গুটেইখিনিতে টিক মাৰ্ক দিয়াৰ পাছত তাৰপৰা টেকিং সাৰ্ভিস
ফ্ৰম CSC এইটো আপোনালোকে নো কৰিব যদি নিজে কৈছে যদি কেফেট কৰে তেওঁলোকে ইয়েছ কৰিব তাৰপিছত আপোনালোকৰ সাবমিট এপ্লিকেশ্যন বুলি এটা অপশ্যন আছে সাবমিট এপ্লিকেশ্যন অপশ্যনটোত আপোনালোকে ক্লিক কৰিব আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন সাবমিট হৈ যাব এইদৰে আপোনালোকে অতি সহজতে কলেজ সিলেকশ্যন প্ৰগ্ৰাম সিলেকশ্যন কৰিব পাৰিব দেখিছে ইউৰ এপ্লিকেশ্যন হেজ বিন সাবমিট সাকসেসফুলি ৰিসিভ আপোনালোকৰ এপ্লিকেশ্যনখন সাবমিট হৈ গৈছে তললে স্ক্ৰল কৰিলে দেখিবলৈ পাব আপুনি যিখন কলেজত এপ্লাই কৰিছিলে সেই কলেজখন ইয়াত শ্ব' কৰিছে আপোনালোকে 10খন কলেজ সিলেক্ট কৰিব পাৰিব কেৱল এখনত কৰি থৈ দিব যদি ইন কেছ এইখনত এডমিশ্যন নাপায় পাছত বহুত অসুবিধা হয় সেইবাবে নিয়াৰেষ্ট যিকেইখন আছে আপোনালোকৰ যিকেইখনত ল'বলৈ ইচ্ছা আছে বা যিকেইখনত পঢ়িবলৈ আপোনাৰ সুবিধা হয় এই গোটেইকেইখন কলেজৰ অনলাইন এপ্লাই কৰি ৰাখিব তাৰপাছত আপোনালোকে ইয়াত প্ৰিফাৰেন্সখিনি চেঞ্জ কৰিব পাৰে এইখিনি মই নেক্সট ভিডিঅ'ত বনাই দিম এতিয়া আৰু যথেষ্ট কাম আছে এইখিনি মই নেক্সট ভিডিঅ'ত বনাই দিম আজিৰ ভিডিঅ'ত কেৱল মই আপোনালোকক কিদৰে প্ৰগ্ৰাম সিলেকশ্যন কৰিব পাৰে কেনেকৈ আপোনালোকে কলেজ সিলেকশ্যন কৰি সাবজেক্টখিনি সিলেক্ট কৰি সাবমিট কৰিব পাৰিব সেই প্ৰচেছটো দেখুৱাই দিলোঁ যদি ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি কিবা জানিব সুধিবলগীয়া থাকে হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ তাত জইন হৈ আপোনালোকে মোক মেছেজ কৰিব পাৰিব ধন্যবাদ আজি ভিডিঅ'টো ইমান আছিল আৰু যিসকলে ছাবস্ক্ৰাইব কৰে তেওঁলোকে সোনকালে ছাবস্ক্ৰাইব কৰি ৰাখক যাতে নেক্সট যিমানখিনি ভিডিঅ' দিওঁ সমৰ্থ ৰিলেটেড গোটেইখিনি আপোনালোকে লগালগ লাভ কৰে ধন্যবাদ